আমি বিলাক দুখীয়া হোৱাটোৱেই ভুল নে কিয়েই নে আৰু নাজানো। ছোৱালীজনীৰ লগৰ গোটেইবোৰকে বিয়া দিলে, মোৰ ছোৱালীজনীলেহে কোনো এটা নোলায়। হেৰো বিয়াবিলাকতো ইমান ধুনীয়া ধুনীয়াকৈ তাইক উলিয়াই মেলি পঠিয়াওঁ, তথাপিতো কোনেও তাইক পচন্দেই নকৰে। এই গাভৰু ছোৱালীজনী ঘৰখনত ৰাখিলে কিমান যে চিন্তা আহে সেইটো মইহে জানো। তেখেতে যে তাইৰ বিয়াৰ নামেই নুশুনে। আৰে বিয়া নিদিলে কেনেকৈ হ'ব? আজি আপুনি আৰু মই আছোঁ গুণে তাইক চাই আছোঁ, কাইলৈ আপুনিয়ে মই নহ'লে তাইক কোনে চাব? কি কৰিব তাই অকলে অকলে? সেইকাৰণে আমি ভাল হৈ থাকোঁতেনে যদি তাইক এটা ভাল দৰা জোৱাই পাই পেলাই তাইক যদি গতাব পাৰোঁ, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। কিন্তু তেনেকুৱা আকৌ আজিকালি পাবলৈ বৰ দিগদাৰ নহয়। কি যে হ'ব আৰু। সেইদিনাখনি সেই কমলীয়ে কৈছিলে, বোলে ল'ৰা এটা আছে তহঁতৰ ছোৱালীজনীৰ লগত মিলিব, খেতি বাতি কৰে। মই বোলো হ'ব, আমিনো কোনচা ধনী, খেতি বাতি কৰি পেলাই ভালদৰে থাকিব পাৰিলেই হ'ব। তাইও দেখোন একোৱেই নক'লে। মই মনতে ভালেই পাইছিলোঁ, কিন্তু আজিলৈকে দেখোন তাই খা খবৰ এটাকেই নিদিলে। জানো পাই, কোনোবাই কিবা ক'লে যেনহে লাগিছে আৰু পাই মোৰ। মা, কি হ'ল তোমাৰ? অথনিৰে পৰা মই ইমান মাতি আছোঁ, তোমাৰ যে মাত কথা এটাও নাই। মই বোলো কি বা হ'ল বুলি চাবলৈ আহিলোঁ। কতা, তুমি দেখোন চাহ পানী অকণ দিম বুলি কৈ এতিয়ালৈকে চাহেই বনোৱা নাই, জুইকুৰা দপদপকৈ জ্বলাই থৈছা। কি হ'ল মা, কিবা চিন্তা লাগিছে নেকি? হেৰা, তই ঠিকেই কৈছ, চিন্তাই লাগিছে অ'। মা, কিনো চিন্তা কৰি আছা? চিন্তা কৰি নাথাকিবা, এনেই মনবিলাক বেয়াহে লাগে চিন্তা কৰি থাকিলে। কোৱাচোন, কি চিন্তা কৰি আছা তুমি মোকে কোৱা। কিনো কম অ', মাৰক বিভিন্ন ধৰণৰ চিন্তাই আগুৰি আছে। কোনটো কম কোনটো নকম লাগে অ'। হ'ব দে, তই মোৰ চিন্তাৰ কথা শুনিব নালাগে। মই চাহপানী অকণ বনাই পেলাই লৈ গৈ আছোঁ, তই বহকেচোন যা। অঁ হ'ব, ইমান সোপা চিন্তা কৰিব নালাগে। চিন্তা কৰি কৰি যেতিয়া গা বেয়া লাগিব নহয়, তেতিয়াহে চাবা। মাৰৰ কোনটো চিন্তানো তোক ক'ম? মাৰৰ ঢেৰ চিন্তাও, তোক ক'লে গালিহে খাব লাগিব, সেইকাৰণে তোক নোকোৱাই ভাল। মাৰক চাৰিওফালৰ পৰা চিন্তাই আগুৰিয়ে আছে। তোকনো কেনেকৈ ক'ম অ' মাজনী, মইনো তোক কি বুলি ক'ম, কি বুলি বুজাম, সেইবাবে তোক নক'লোঁ। অ' নব, মই আপোনাৰ ওচৰলৈ যোৱা কথাই আছিলে। একেবাৰে ভাল খবৰ এটা আছে জানেনে? তয়ো যে কথা কিছুমান ক আৰু দেই পমিলা। আমাৰ লেখীয়া দুখীয়া মানুহ হ'লে কি ভাল খবৰ থাকিব পাৰে কচোন তই? নবৌ যে কথা কিছুমান কয় আৰু দেই। দুখীয়া হ'ল বুলি কি ভাল খবৰ নাথাকিব নি? ভাল খবৰ কেৱল ধনী বাবেহে থাকে নেকি? দুখীয়া বাবেও ভাল খবৰ থাকে। আপুনিও যে কথা কিছুমান কয় আৰু দেই, এনেকৈ কথা নক'ব। কথাটো শুনিলে আপোনাৰ হাত জাপ মাৰিব, মই কৈছোঁ নহয়। হয় নেকি? তেতিয়াহ'লেনো কি ভাল খবৰ কচোন? মানে আপোনালোকৰ ৰাধাক চাবলৈ ল'ৰা এটা আহিম বুলি কৈছে, কিন্তু ল'ৰাটোৰ ঘৰ বহুত ধনী আৰু ল'ৰাটো ইঞ্জিনিয়াৰ কৰে। মই আপোনালোকৰ ৰাধাৰ কথা কৈছোঁ, আপোনালোকৰ ঘৰখনৰ কথাও কৈছোঁ, কিন্তু হ'ব বুলি কৈছে। এতিয়া কি কয় কি নকয় মই নাজানো আৰু। মানে মাকজনীৰ ওপৰতহে কথা। মাকজনী ইয়াত নাথাকে, বিদেশত থাকে, মানে সৰু পুতেকৰ লগত। এতিয়া আকৌ ডাঙৰ পুতেকৰলৈ বিয়া পাতিবলৈ ছোৱালী বিচাৰি ফুৰিছে। সেইকাৰণে সেইদিনাখনি আমাৰ কিবা এটা লাগে আৰু। মোক ক'লে, মই বোলো ৰাধাকেই ভাল হ'ব সেইদে বুলি ক'লোঁ। এতিয়া কি হয় কি মেলে মইতো নাজানিম আৰু। মুঠতে তেওঁলোকক মই কাইলৈ মাতিছোঁ। আপুনি ৰাধাক কাইলৈ ঘৰতে থাকিবলৈ ক'ব। আঐ, তয়ো যে মানুহ আৰু দেই, ইমান ধনী মানুহৰ লগত আমাৰ সম্পৰ্কটো কিয় গঢ়িব বিচাৰিছ কচোন? হা, তেওঁলোক ক'ত আমি ক'ত? আমি এনেকুৱা হ'ব যে বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ দৰেহে হ'ব। তয়ো যে মানুহ আৰু দেই। তেনেকৈ নক'বচোন, কিজানি কপালৰ কথাহে, হৈও যাবলৈ আছে। আপোনালোক ভালে ভালে পালেহি। ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি? অ' মাই গড, কিবা প্ৰব্লেম হোৱাহেঁতে আপুনি গ'লহেঁতেন নেকি বাৰু? প্ৰব্লেম নাই হোৱাৰ বাবেইতো আপোনালোকৰ ঘৰত পাইছোঁহি ন। আপোনালোকৰ ছোৱালীক মাতক, চাওঁ আমি। আৰু
বাৰু বাকী কথা পিছত ক'ম। আপুনি আপোনাৰ ছোৱালীজনীক মাতকচোন, আমি চাই লওঁ। দেখাই শুনাইতো বহুত ধুনীয়া। তোমাৰ নামটো? মোৰ নামটো ৰাধা। নাইচ নেম। পিছে তুমি ঘৰৰ কাম বন কৰিব পাৰা নে নোৱাৰা? আমাৰ ছোৱালী সকলোতে পাকৈত, তাইক একোতে পেলাব নোৱাৰে। মই আপোনাক সোধা নাই, মই আপোনাৰ ছোৱালীক সুধিছোঁ। আপুনি এনেই ওপৰতে মাত নিদিবচোন, ভাল নাপাওঁ। পিছে অনিৰ্বাণ, তোমাৰ ছোৱালী পচন্দ হৈছে নে নাই? মা, তোমাৰ যদি পচন্দ হৈছে, মোৰ তাত ক'বলগীয়া একোৱেই নাই। মোৰ কিন্তু ছোৱালীজনী পচন্দ হৈছে, কিন্তু ঘৰখনৰ ষ্টেটাছটো আমাৰ লগত নিমিলে। সেইবাবে মই অকণমান অসুবিধা পাইছোঁ। মানে আমাৰ ছ'চাইটি মানুহখিনিয়ে আৰু আমাৰ ষ্টেটাছটো ক'লৈ যাব কোৱাচোন? সেইবাবে মই তেওঁলোকৰ লগত কেইটামান কথা পাতিব বিচাৰোঁ। মানে তেওঁলোকে যেতিয়া আমাক যৌতুকৰ নামত দামী দামী বস্তু উপহাৰ দিয়ে, তেতিয়াহ'লে কিবা এটা ভাবি চাব পাৰি। যদি দিব নোৱাৰে আৰু এনেকুৱা এখন ঘৰৰ ভিক্ষাৰী ছোৱালীজনীক নি পেলাই মই মোৰ ষ্টেটাছটো তললৈ যোৱাব নোৱাৰোঁ নহয়। আৰু তেওঁলোকে বা এতিয়া কি কয়? মা, তুমি যৌতুকৰ কথা কিয় কৈছা? আমাৰ দেখোন সকলোখিনি আছেই, আৰু তুমি এনেকৈ ক'বা বুলি মই ভবা নাছিলোঁ। তুমি মনে মনে থাকা, যৌতুক সকলোৱে বিচাৰে, কিন্তু আমাৰ আকৌ ষ্টেটাছ এটা আছে নহয়। আমি যদি এইবোৰ নিনো, তেতিয়াহ'লে আমাৰ ছ'চাইটি মানুহখিনিয়ে কি বুলি ক'ব? তুমি মনে মনে থাকা, তেওঁলোককে মই সেইটো ক'ব দিছোঁ। আপোনালোকেতো আমাৰ সকলো কথা গম পায়ো যে আপোনালোকে যৌতুক বিচাৰিছে। যৌতুক মানে আমাৰ সমৰ্থ অনুযায়ী যেইকেইটা পাৰোঁ সেইকেইটা দিম, কিন্তু আপুনি ইমান দামী দামী উপহাৰ বিচাৰিছে যৌতুকৰ নামত, সেইবোৰহে আমি দিব নোৱাৰিম। মই ভাবিছিলোঁ আমাৰ মাটি অকণমান আছে, তাকে বেছি হ'লেও আপোনালোকক কিবা এটা কৰিম, কিন্তু আপোনালোকে ইমান দামী দামী উপহাৰ বিচাৰিছে। নাই, আমি এইবোৰ কৰিব নোৱাৰিম। কিবা এটাতো আপোনালোকে কৰক। তেতিয়াহ'লে আপুনি এইখন বিয়াত আশা নকৰাই ভাল হ'ব। মা, তুমিনো কিয় তেনেকৈ কৈছা? আমাৰ ঘৰত কি নাই কোৱাচোন? সেনেকৈ যৌতুক বিচাৰে নেকি? তেওঁলোকৰ আৰ্থিক অৱস্থাটো চোৱা তুমি। তুমি মনে মনে থাকা। শুনক, মই এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে বেয়া নেপাব। আপোনালোকে যৌতুক কিয় বিচাৰিছে? আপোনালোকতো এনেও ধনী। আমাৰ যৌতুককেইটা দিলেহে আপোনালোকৰ ঘৰখন চলিব নেকি? আৰু শুনক, যৌতুক বিচৰা মানুহৰ লগত মই কেতিয়াও বিয়া হ'ব নিবিচাৰোঁ, আৰু সেইখন ঘৰৰ বোৱাৰী হ'বও নিবিচাৰোঁ মই। আপোনালোকে যোনটো ৰাস্তাই আহিছিলে সেইটো ৰাস্তাই যাব পাৰে, আৰু মই মোৰ মাৰ ঘৰখন দৰিদ্ৰ কৰিব নিবিচাৰোঁ। তেওঁলোকে মোৰ বাবে বহুত কৰিছে, সেইকাৰণে মই আৰু তেওঁলোকক এইবোৰ যৌতুক দিবলৈ কেতিয়াও বাধ্য নকৰাওঁ। আৰু আপোনালোকে মোক নিনিয়ে নাই, এনেকৈ আমাক ভিক্ষাৰী দৰিদ্ৰ কৈ পেলাই আপোনালোকে আমাক লাজ নিদিব। আপোনালোকৰ বাবে দৰ্জা খোলা আছে, যাব পাৰে। মাজনী, ৰচোন, তই এনেকৈ কিয় কৈছ? মা, মনে মনে থাকা। তোমালোকে মাটি বাৰী বেচি পেলাই মোক তেওঁলোকৰ ঘৰলৈ বিয়া দিব নালাগে। তোমালোকে বিয়া দিবা ঠিকেই, কিন্তু পাছৰ কথাখিনি চিন্তা কৰিছানে? নেলাগে মা, মই এনেকুৱা এখন ঘৰলৈ বিয়া হৈ কোনো পধ্যেই নাযাওঁ। বাহ, এওঁ একেবাৰে ভিতৰি মানে আছে কিন্তু দেই, বাহিৰেহে শান্তশিষ্ট। অনিৰ্বাণ, উঠা ইয়াৰ পৰা। আমি ইয়াত এক ছেকেণ্ডো নাথাকোঁ। আমাক ইমান অপমান কৰিছে। এনেকুৱা অপমান কৰা ছোৱালীক মোৰ ঘৰৰ বোৱাৰীক কেতিয়াও নকৰোঁ। উঠা অনিৰ্বাণ, ব'লা। কিন্তু মা, অনিৰ্বাণ, মই যিটো কৈছোঁ সেইটো শুনা। মই তোমাক কি কৈছোঁ? উঠা বুলি কৈছোঁ, উঠা। মোৰ মুখৰ আগত এটা কথাও নক'বা। ৰ'বচোন আপোনালোক, ৰ'ব। আমি যি পাৰোঁ তাকেই দিম। ৰ'বচোন আপোনালোক। ইমান দিনৰ মূৰত এটা সম্পৰ্ক আহিছিলে, তাকো ভাগি গ'ল। কি যে হ'ব আৰু, ভগৱানে আমাৰ কি লীলা চাইছে বাৰু? মা, তুমি তেওঁলোকক কিয় চিঞৰি আছা? তেওঁলোকক যাবলৈ দিয়া। তেওঁলোকৰ দৰে ধনী মানুহে আমাৰ লেখীয়া দুখীয়া মানুহৰ কথা বুজি নাপায়, মনৰ কথা বুজি নাপায়। তুমি গুচি আহা। তেওঁলোকে কি কৈছে শুনা নাছিলা নেকি? তুমি চিঞৰি আছা। আমাক ভিক্ষাৰী বুলি হাঁহিছে, দৰিদ্ৰ বুলি হাঁহিছে, তথাপিও তুমি তেওঁলোকক চিঞৰি আছা। তেনেকুৱা এটা ল'ৰা মোক নহ'লেও হ'ব, লাগিলে মই ঘৰতেই বুঢ়ী হৈ যাম, তথাপিতো এনেকুৱা মানুহৰ ঘৰত মই বোৱাৰী কেতিয়াও নহওঁ। তুমি ভিতৰলৈ সোমাই আছা। মাজনী, সঁচাকৈ ছোৱালীজনীলৈহে বেয়া লাগে।
কি যে হৈছে আমাৰ ঘৰখনত, ছোৱালীজনীক চাবলৈ ঠিকেই আহে, কিন্তু কিবা এটা নহয় কিবা এটি খুট উলিয়াই মানুহবোৰ গুচি যায়। কিয় এনেকুৱা কৰে? ভগৱানৌ, তুমি আমাৰ প্ৰতি ইমান নিষ্ঠুৰ নে? ললিতা, ললিতা, কি কৰিছ? তই যে মনটো মাৰি আছ, কি হ'ল ললিতা? আৰু আলহী অহা কথা আছিলে নহয় আজি আমাৰ মাজনীক চাবলৈ, কি হ'ল? মই থাকিব নোৱাৰিলো, বুজিছনে? কামটো নকৰিলেও নহয়, সেইবাবেই গুচি গলো। তই চাগে মোৰ ওপৰতে খং কৰি আছ, নহয়নে? নাই অ', আপোনাৰ ওপৰত মই কিয় খং কৰিম? মই বুজি পাইছোঁ, আপুনি সেই কামটো নকৰিলে পইচা কেইটকা নাপায়, সেইবাবেইতো আপুনি গৈছে। নহ'লে পইচা কেইটকা নাপালে ঘৰখন কেনেকৈ চলিব? মই বুজি পাইছোঁ, কিন্তু এটা কথা নহয়, আমাৰ মাজনীক তেওঁলোকে পচন্দ কৰিছিলে, কিন্তু ললিতা, কি কিন্তু? কি কথা কৈছ? ভালকৈ মোক বুজাই কচোন। মানে আমাৰ ঘৰখন পচন্দ নকৰিলে, আৰু তেওঁলোকক দামী দামী মানে উপহাৰ যৌতুকত লাগে। আমি কেনেকৈ দিম কওকচোন? মই ক'লোঁ মাটি অকণ আছে, তাকেই বিক্ৰী হ'লে যি পাওঁ তাকেই দিম। তেওঁলোকে নেমানিলে, গুচি গ'ল। পাছত মাজনীও তেওঁলোকক কিবা কিবি ক'লে, আমাকো বৰ মানে অপমান কৰা দি কৰিলে জানেনে? সেইকাৰণেই মনটো বৰ দুখ লাগি আছে। ছোৱালীজনী কিবা বাধাই আছে নে কিয়েই নে? ল'ৰাবোৰ আহে ঠিকেই, কিন্তু তাইক দেখোন পচন্দও কৰে। কিয় বা পিছত কিবা এটা খুট উলিয়াই এৰি থৈ গুচি যায়, সেইটোহে মই বুজি নাপাওঁ। তেওঁলোকক মানে যৌতুক লাগিছিলে। ভুলটো আমাৰেই আছিলে ললিতা। আমি যদি হৰেণৰ মানুহজনীক ক'লোহেঁতেন আলহী আমাৰ ঘৰলৈ আহিব নালাগে বুলি, তেতিয়াতো আমি ইমান অপমান নেপালোহেঁতেন নহয়। কি যে কৰিবি আৰু। হ'ব দে, সেইবোৰ দুখ কৰি নাথাকিবি। যেতিয়াই তাই কপালত যাৰ লগত বিয়া হ'বলৈ আছে তাৰ লগতেই হ'ব। এইবোৰ আমি ভাবি চিন্তি একো কৰিব নোৱাৰো ললিতা। এইবোৰ ভাবি চিন্তি নাথাকিবি। যি হৈছে ভাললেই হৈছে বুলি ভাবচোন। যা, মোৰ বাবে এতিয়া চাহ অকণমান বনাগৈ। মই বজাৰৰ পৰা কিবা এটা আনোগৈ। আজি পইচা কেইটকামান পাইছো, মনটো বেয়া লাগি আছে, ভালকৈ খানা এটাকে খাই দিওঁ। আপুনিও যে মানুহ আৰু, ছোৱালীজনীক চাবলৈ ঘৰলৈ মানুহ আহিছিলে, মানে আমাৰ ঘৰখনক হাঁহি থৈ গৈছে, আপুনি আকৌ পাৰ্টি খোৱাতহে লাগিছে। হ'ব দে, আমাৰেই ভুল আছিলে বাওনা হৈ চন্দ্ৰলৈ আমিহে হাত মেলিছিলো, আমি মেলিবই নালাগিছিলে। বাদ দে সেইবোৰ কথা। যা, তই এতিয়া মোলৈ চাহ অকণ আৰু ঠাণ্ডা পানী এগিলাচ লৈ আহ। আৰু মাজনী ক'ত আছে? ৰ'ব, আনিছো। মাজনী অকণমান ওলাই গৈছে। ললিতা, মোৰো বৰ দুখ লাগিছে কিন্তু তহঁতৰ আগত মই এইবোৰ দুখ কেনেকৈ প্ৰকাশ কৰোঁ কচোন? ময়ো তাইৰ বাপেক, ময়ো বিচাৰো মোৰ ছোৱালীজনী সুখত থকাটো, কিন্তু ভগৱানে নিদিলে কেনেকৈনো কি কৰিবি ললিতা? কেনেকৈ তহঁতক বুজাও মই? আমাৰ দৰে দুখীয়া মানুহে মানুহৰ ঘৰৰ পৰা কেতিয়াও ছোৱালী ধনী ঘৰলৈ বিয়া পাতি নিনিয়ে, কিন্তু আমি এই বুৰ্বক, আমি তেওঁলোকক মানা কৰা হলেই ভাল আছিলে। কিন্তু কিনো কৰিবি, মনত এটা আশাও থাকে নহয়, কি জানি ছোৱালীজনী ধুনীয়া দেখি তেওঁলোকে নিয়েই বা নাই। ইমান আজিকালি সন্তৰ কোমল মানুহ ক'তোৱেই নাই যিয়েই নহওক, ভগৱানে তাইৰ বাবেওতো এটা কৰবাত থৈছে নহয়, কণা খুৰাকে। তালৈকে দিম। মুঠতে তাই ভালে কুশলে থাকিব পাৰিলেও হ'ব। ৰাধা, তোৰ আজিলৈকে বিয়া হোৱাই নাই। মই ভাবিছিলো তোক চাগে এইখন গাঁৱত নেদেখিম আৰু। মোৰ আজি বিয়া হোৱা 1.5 বছৰে হ'ল। 1.5 বছৰে তোৰ কোনো ল'ৰা এটাই চাবলৈ অহা নাই নে? অ' মাই গড, সঁচাকৈ দেই। মোলৈ চা, কি বিন্দাছ। মই চহৰত থাকো, বুজিছ? একেবাৰে নকবি আৰু। মোৰ মানে এখেতে গম পাওঁৱেই নহয় আৰু। বহুত ভাল, মোৰ শাহুমাও বহুত ভাল, আৰু একদম মানে নকবি আৰু। মনিকা, নকবি আৰু। ল'ৰাবোৰ আহোঁতেনে আহে, কিন্তু পচন্দও হয়। মুঠতে কিবা এটা কাৰণত আৰু তেওঁলোকৰ আমাৰ লগত কথাবোৰ নিমিলে, সেইবাবেই মোৰ বিয়া হোৱা অকণমান পলম হৈছে। মোৰ বিয়া চাগে নমাই নাই। যেতিয়া হ'ব আৰু, যাৰ লগত হ'বলগীয়া আছে তেওঁৰ লগতহে হ'ব। এনেইনো আগতীয়াৰ পৰা বিয়া বিয়া বুলি চিঞৰি থাকিলে কি লাভ? বাকী তই সুখত আছ বুলি জানি বহুত ভাল লাগিছে। গাঁৱৰ কোনোবা ছোৱালী এজনী সুখত আছে বুলি ক'লে বৰ ভাল লাগে জাননে? আগৰ দৰে গাঁৱৰ ছোৱালীবিলাকক লগ নোপোৱাই হ'লো, সকলোখিনি বিয়া হৈ গুচি গ'ল, আৰু আজিকালি ঘৰলৈ তেনেকৈ নহাই হৈছে। এইখন গাঁৱৰ ছোৱালীবিলাক যে সঁচাকৈ কিয় জানো ঘৰখনলৈ মনত নপৰা হ'ল নে কিয়েই নে নেজানো আৰু। জানো তই কি ক'ব বিচাৰিছ, মই হ'লে একো বুজা নাই দেই। কতা, আমি দেখোন ধনী ঘৰলৈ পৰিছো, আমি দেখোন আমাৰ ঘৰলৈ আহি থাকো। তইনো কাৰ কথা ক'ব বিচাৰিছ?
নাই, এইখন গাঁৱৰ মানুহ মানে ছোৱালীবিলাকৰ কথাহে ক'ব বিচাৰিছো। তোৰ কথা নহয়। বাকী ক'ৰবালৈ যাবলৈ আহিছ হ'বলা? অকণমান বোলো গাঁওখন ফুৰি আহোঁগৈ বুলি আহিছিলো। ব'ল, তোৰ লগতে অকণমান ফুৰি আহোঁগৈ। ঠিক আছে, ব'ল তেতিয়াহ'লে। এই মানুহজনে যে ইমান চিঞৰি চিঞৰি আহিছে, কি বা হ'ল? শুনিছো, পাকঘৰৰ পাছো, আহকচোন। ললিতা, আজি আমাৰ বিমল ককাইদেউৰ ছোৱালীজনী বিয়া নহয় জানো? তেওঁলোকে অকণমান সোনকালে মাতিছিলে, সেইকাৰণে কাম বনবোৰ বাদ দি পেলাই তাতেই অকণমান লাগিবলৈ আহিলোঁ। আৰু শুন, আমাৰ ৰাধা মাজনীক আজি অকণমান ভালকৈ পঠিয়াবিচোন। সিহঁতৰ সেই পৰিয়ালবিলাক ডাঙৰ নহয়, কিজানি তাতেই আমাৰ ছোৱালীজনীক অকণমান পচন্দ কৰেই বা। তই তাইক ভালকৈ কাপোৰ এযোৰ পিন্ধাই মেলি পঠিয়াবি দেই, আৰু লগতে তয়ো যাবি। হ'ব দিয়ক, গাঁৱৰ প্ৰতিখন বিয়ালৈকে তাইক মই সজাই পৰাই পঠিয়াওঁ। তথাপিতো কি বা হয়, পচন্দ কৰে, কিন্তু ঘৰলৈ আহিহে লেঠাটো লাগেহি। কি যে হ'ব আৰু, কপালত থকাটো এনেই আহিব। এইবোৰ মই ভাবিবলৈ বাদেই দিছোঁ। আপুনি বিয়ালৈ সোনকালে যাব। ৰ'ব, মই ভাত কেইটামান ৰান্ধি পেলাই খুৱাই পঠিয়াওঁ আপোনাক। আৰু আমিবিলাকো গৈ আছোঁ, কালি নবৈও আমাক সোনকালে মাতিছে। ভাত পানী নেলাগে দে, তাতে সেয়া বনাইছে নহয়, তাতে অকণমান খাই ল'মগৈ। তহঁতেও ভাত পানী ৰান্ধিবলৈ দৰকাৰী নাই, তাতে খাবিগৈ। ঠিক আছে, হ'ব দিয়ক। আপুনি তেতিয়াহ'লে গৈ থাকক, আমি গৈ আছোঁ। মাজনী, ব'ল, দেৰিয়ে হৈছে। মা, তোমাৰ এই কাপোৰযোৰ বৰ মৰমৰ নহয়, তুমি মোক কিয় পিন্ধিবলৈ দিছা? হ'ব দে, তই পিন্ধা মই পিন্ধা একেই কথা। ব'ল এতিয়া, বিয়া ঘৰলৈ দেৰি হৈছে। মা, ব'লা। যোনেও মোক সোনকালে মাতিছিলে। মা, মোক দেখিবলৈ কেনেকুৱা লাগিছে বাৰু? বৰ ধুনীয়া লাগিছে যেন সৰগৰ পৰীৰ দৰে লাগিছে। ব'ল এতিয়া। আৰু শুন, বিয়াৰ ঘৰত মানুহবিলাকক ভালকৈ মাতবোল কৰিবি দেই মাজনী। হ'ব দিয়া, তুমি মোক নিশিকালেও হ'ব। ৰাধাক এইখন বিয়াত কোনোবাই পচন্দ কৰে নে নকৰে সেইটো কথা আপোনালোকে জানিবলৈ হ'লে ইয়াৰ নেক্সট পাৰ্টটো চাব লাগিব। নেক্সট পাৰ্ট সোনকালে আহি আছে।